কবিতাৰ শিৰোনাম মমতাৰ চিঠি। এয়া মই এডাল জ্বলাই লৈছোঁ। আজি বহুত দিনৰ পিছত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওঁ, খিৰিকীখন জপাই দিওঁ। আজি 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল জানা। সিদিনা আছিল কাতিৰ কুঁৱলীহনা এটি কোমল পুৱা, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দিশলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সিদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহিবৰ অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেনেই লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়াও হৈ গ'ল। তোমাৰ বাবুল এতিয়া পৰদু হৈছে বুজিছা। তাৰ ওপৰৰ পাৰে ডালিমগুটিত দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা হাতযোৰলৈ এনেদৰে তথা লাগি চাই থাকে কিয়? তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনাকি সেইবাবে নহয়। বাবুল এতিয়া বৰদু হৈছে বুজিছা। আৰু ডাঙৰ হ'লে তাক স্কুলত নাম লগাই দিম। সেই স্কুলত থকা সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব পায়। আৰু কি লিখিম? বিশেষ একো নাই। মোৰেই শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোকটো এদি ভটিয়াই গৈ বুঢ়ালুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা, ইতি মমতা। আকৌ এইবাৰ জানা, মাঘৰ বিহুৰ মেজি জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টা পোৱালি জগিছিল। এটা খুব পকা, আনটো পখৰা। ধন্যবাদ।